অৰুণোদয় আমাক লাগিবই। আমি অৰুণোদয় পাবই লাগিব। অৰুণোদয় আঁচনি ৰূপায়ণত ব্যাপক অনিয়মৰ অভিযোগ। ব্যাপক বিসংগতি হোৱাৰ অভিযোগত প্ৰতিবাদ। আঁচনি বঞ্চিত হিতাধিকাৰীয়ে অৰুণোদয় বিচাৰি কৰিছে প্ৰতিবাদ। ৰাজ্যৰ কেইবাটাও স্থানত অৰুণোদয় আঁচনি বিচাৰি সাব্যস্ত হৈছে প্ৰতিবাদ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আঁচনিৰ পৰা বঞ্চিত ৰাইজৰ ক্ষোভ আৰু তীব্ৰ প্ৰতিক্ৰিয়া। কৰবাত আঁচনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদৰ মাজতে ওলাল চকুপানী। এই দৃশ্য আছিল আমগুৰি আৰু লাহোৱালৰ। এই দৃশ্য লাহোৱাল খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ। আঁচনি বঞ্চিত মহিলাই সাব্যস্ত কৰিলে প্ৰতিবাদ। এতিয়া বহু দুখীয়া মহিলাই অৰুণোদয় বিচাৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। প্ৰতিবাদৰ মাজতে প্ৰতিবাদী মহিলাই ক'লে পুত্ৰ বোৱাৰীৰ সৈতে নাৰাখে বৃদ্ধ পিতৃ মাতৃক। সেই বৃদ্ধ দম্পতি এতিয়া বঞ্চিত অৰুণোদয় আঁচনিৰ পৰা। পাই আছিলো মই অৰুণোদয়টো কাটি দিলে। এতিয়া আমি অকলে বুঢ়া বুঢ়ী দুজন খাই আছিলো। ল'ৰা ছোৱালী আছে, চব ভাগ ভাগ আছে। অৰুণোদয়টো এতিয়া আমাৰ গাঁৱত কাটি দিছে। কি দেখি কাটিছে আমাক? আমি বুঢ়া বুঢ়ী দুটা আছিলো। মংগলদৈতো বঞ্চিত মহিলাৰ কান্দোন। মোৰ ভৱিষ্যত কি? মোৰ স্বামী নাই, মোৰ ল'ৰা নাই, ছোৱালী নাই, মই কেনেকৈ খাম ভাত? আপোনালোকে চিন্তা কৰিব। ৰাতি টোপনি নাই মোৰ। ছাৰক মই প্ৰাৰ্থনা জনাইছোঁ, ছাৰ আমাৰ নিচিনা বিধৱা যাতে এনেকুৱা দুখত নপৰে। আপুনি আমাৰ ফালে এবাৰ চকু মেলি চাওক ছাৰ। আমি কেনেকৈ চলিম? আমাৰ নিচিনা মহিলাই ছুইচাইড কৰি মৰাই ভাল হ'ব ছাৰ। শিৱসাগৰ গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো একেই পৰিৱেশ। প্ৰতিবাদৰ মাজতেই কান্দি উঠিল মহিলা। খুব দুখীয়া পৰিয়ালৰ মহিলা। মোৰ এজনী ছোৱালী মা লৈ পেলাই কেনেকৈ খাওঁ? মোৰ মানুহজনক লৈ পেলাই। মোৰ মানুহজনে কাম বন কৰিব নোৱাৰে। মোৰ ছোৱালীজনী সিহঁতি খাব 1250 টকা যিয়ে নহওক মই দুসপ্তাহৰ নহ'লে মই বজাৰখন কৰিব পাৰোঁ। এনেদৰে এতিয়া ঠায়ে ঠায়ে আঁচনি বঞ্চিত মহিলাৰ ক্ষোভ আৰু প্ৰতিবাদৰ জুই। ইয়াৰ মাজতে কেনেদৰে ধনী মানুহৰ নাম আহিছে অৰুণোদয় আঁচনিৰ তালিকাত। প্ৰতিবাদত উত্তাল বহুকেইগৰাকী মহিলা। সিহঁতি চিলেকশ্যন কৰিছে গৰীব মানুহৰ নাম কাটি কেনে ধনী মানুহৰ নাম। যিহেতু ধনী মানুহ মানে সিহঁতৰ মেম্বাৰবিলাকৰ নাম সোমাইছে, যেনেকুৱা সিহঁতৰ ভাই বোৰ নাম সোমাইছে, ঘৈণীয়েকৰ নাম সোমাইছে, তাৰ জীয়ৰীৰ নাম সোমাইছে, তাৰ বিয়নীৰ নাম সোমাইছে, তাৰ ছোৱালীৰ নাম সোমাইছে। এনেকৈ কৰি এটা ঘৰত 6জন কৰি মেম্বাৰৰ নাম সোমাইছে। কিন্তু 4চকীয়া গাড়ীও আছে যিবিলাক। কিছুমানৰ ডিলাৰো আছে, কিছুমান কি কয় ডাক্তৰ মাষ্টাৰ সিহঁতৰো নাম সোমাইছে। চাকৰি কৰে দুটা তিনিটা লয়, তিনিটা চাৰিটা লয় অলপ চাকৰি কৰে। 4খন 5খন বাছ আছে। বাগানত হেৰিয়ত যে চাহপাত চিঙে ৱাইক ঘূৰাই। চাহপাতৰ কণ্টেক্ট লৈ গাড়ী একদম পুৰা বিনগতীয়া সেনেকুৱা ভোগ পাইছে। সেইখিনিক নাই দিয়া, আমাৰ পৰা কাটি ধনীখিনিক দিছে। নাহিলে ফৰ্মত নাম নাহিলে আৰু পাই আছোঁ। মই মস্ত দুখীয়া। মই মাহঁতৰ ঘৰতো আছোঁ আৰু মই বিধৱাও। কি কাৰণত কাটছে? মুখ্যমন্ত্ৰী মহোদয় যাতে তদন্ত কৰি ভালকৈ অনুসন্ধান কৰি যিবিলাকে পাব লাগে সেইবিলাকক যাতে দি দিয়ে। এনেদৰে একাংশ প্ৰতিবাদী মহিলাৰ তীব্ৰ ক্ষোভ। ক্ষোভিত মহিলাই আঁচনি লাগিব বুলি কৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিলে। এইবাৰ ভাবিছোঁ এইবাৰ অৰুণোদয় পামে, মোৰ ছোৱালীৰ ফিজকেইটাতো হ'ব। ঠিক আছে, মই নাখাম। মোৰ ছোৱালীটো মোৰ ভৱিষ্যতৰ কথা মই ভাবিছিলোঁ ফিজকেইটা হৈ যাব এবাৰ। ফুল কনফিডেণ্ট আছোঁ। যিহেতু কৈছে ৰেচন বনাইছে, আপুনি নতুন ৰেচন চাই লওক। এখেতে পুৰণাবিলাকো কাটিছে, ঠিক আছে, কিন্তু মই নতুন ৰেচন মই ছোৱালীটোৰ আশাতে মই বনাইছিলোঁ। কি ভাবি এইবিলাক কৰি আছে? মই আগতে পাইছিলোঁ, কিন্তু এতিয়া মোৰ কাটছে, মোৰ নাম নাই লিষ্টত। বিয়া হোৱা নাই, মোৰ একো নাই। মই আগতে পাই আছিলোঁ, কিন্তু এতিয়া মোৰ কাটছে। মোক পুহিব কোনে? মোক খাম কৰপে? মোৰতো এতিয়া পুহোঁতে মানুহ নাই। মই ক'ৰপৰা খাম? মোক বিহুৱা মানুহ পইচা আছে, মই ঔষধ আনি খাব নোৱাৰোঁ, মোৰ চকু দেখা নাপাওঁ, মই কি কৰি খাম? মই কোনে কাটছে এতিয়া মই নাজানো। গোট কমিটিয়ে কাটছে, এতিয়া মই পাবা লাগে। তাৰমানে সেইকাৰণে আমি আজি প্ৰতিবাদত ওলাই আহিছোঁ যে আমি জানো যে গৰীব মানুহগিলা এইবিলাখন অৰুণোদয় আঁচনি পাব লাগে। থানাখনত এখন ইজাহাৰ দিছোঁ। আলী, ছিদ্দিক, আলেকজান আৰু মিজানুৰ ৰহমান।
বিলাসীপাৰা থানাত দিছো ইজাহাৰ ইজাহাৰখন কিয় দিলে? ইজাহাৰখন দিছো দালাল গিলা অতি গৰীব মানুহৰ নাম কৰ্তন কৰি দিছে, কাটি দিছে, টকা লৈছে 2000কে। যোনবিলাক মানুহৰ নাম সোমাইছে ধনী বিলাখনত সিহঁতৰ পৰা পইচা লৈ কেনে নামবিলাক সোমাই দিছে, আৰু গৰীব মানুহ দিব নোৱাৰে পইচা, সিহঁতৰ নাম সোমোৱা নাই। মানুহক নিদি কেইটা আমাৰ ধনী এচামক দিয়া হৈছে ন, যোনখিনি কৰি খাব পৰা মানুহ, চাকৰি বাকৰি যা আছে সেনেকুৱা মানুহখিনিক যেতিয়া নেকি দিছে, আমাৰ দুখীয়া দৰিদ্ৰখিনি ঘৰ দুৱাৰ পকা ঘৰ দেখি কেনে আমাৰবোৰ নিচিনাবোৰক দিয়া হোৱা নাই। তাতলে 2মহলীয়া ঘৰ 3মহলীয়া ঘৰ সেনেকুৱাবোৰক দিছে, যাৰ গাড়ী মটৰ আছে সেনেকুৱাবোৰক দিছে, আমাৰবোৰক নাই দিয়া। সেইকাৰণে আমাৰ বেছি দুখ লাগিছে। শাসকীয় বিজেপি আৰু অগপক সমালোচনা কৰি দুখীয়া মহিলাসকলক আঁচনিখনৰ পৰা বঞ্চিত নকৰিবলৈ আহ্বান। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে প্ৰতিবাদকাৰীয়ে। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক NKTV+।